মহানগৰীৰ জালুকবাৰী গাড়ীগাঁৱত দুটাকৈ মৃতদেহ উদ্ধাৰৰ ঘটনা। ব্ৰহ্মপুত্ৰত উদ্ধাৰ কৰা হৈছিল দুটাকৈ অচিনাক্ত মৃতদেহ আৰু এই ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীত এতিয়া ব্যাপক চাঞ্চল্য। একে স্থানতে উদ্ধাৰ কৰা হৈছে যুৱক যুৱতীহালৰ মৃতদেহ উদ্ধাৰক লৈ বৰ্তমান আৰক্ষীও তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। দুদিন ধৰি সন্ধানহীন হৈ আছিল এগৰাকী কিশোৰী আৰু এজন যুৱক। সন্ধানহীন যুৱক আৰু কিশোৰী দ্বয়ৰে মৃতদেহ বুলি একাংশ লোকে এতিয়া সন্দেহ কৰিছে। নিৰুদ্দিষ্ট কিশোৰীগৰাকী গাড়ীগাঁৱৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। নিৰুদ্দিষ্ট যুৱকজন নাপাৰাৰ হীৰক দাস বুলি চিনাক্ত হৈছে। হীৰক দাসে কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালটোৱে আৰু হীৰক দাস পেছাত এজন স্কুল ভানৰ চালক আৰু সেই যুৱতী আৰু এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত এয়া প্ৰত্যক্ষ কৰিছিল প্ৰথমতে স্থানীয় লোকে আৰু তাৰ পাছত সমগ্ৰ অঞ্চলটোত হোৱাদোৱাময় পৰিৱেশৰ সূত্ৰপাত হয়। তাত স্থানীয় লোক গৈ উপস্থিত হয়, আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। হয়তো মৰণোত্তৰ পৰীক্ষাৰ বাবেও মৃতদেহ দুটা প্ৰেৰণ কৰিছে, কিন্তু সেই মৃতদেহ দুটা প্ৰকৃততে কাৰ সেয়া হয়তো সন্দেহৰ আৱৰ্তত আছে। কিন্তু কোৱা হৈছে যে কিছুদিনৰ পূৰ্বে নিৰুদ্দেশ হৈছিল এহাল যুৱক যুৱতী, হয়তো সেই যুৱক যুৱতীহালৰে মৃতদেহ এই দুটা। নিৰুদ্দিষ্ট যুৱকজন হৈছে নপাৰাৰ হীৰক দাস আৰু কিশোৰীগৰাকীৰো কথা আমি ইতিমধ্যে কৈছোঁ। কিশোৰীগৰাকীৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু যিহেতু একে সময়তে দুয়োজন কিশোৰী নিৰুদ্দেশ হৈছিল, এগৰাকী কিশোৰী আৰু এজন যুৱক, গতিকে সন্দেহ উপজিছে যে হয়তো সেই মৃতদেহ দুটা সন্দেহ কৰা বা নিৰুদ্দেশ হোৱা সেই যুৱক যুৱতীহালৰে। আৰু এই সন্দৰ্ভতে সতীৰ্থ সাংবাদিক ৰাকিবুৰ ৰহমানে যুগুতোৱা এক প্ৰতিবেদন আগবঢ়াইছে। গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱৰ যি গাঁওবুঢ়া পাৰা আছে, গাঁওবুঢ়া পাৰাৰ ব্ৰহ্মপুত্ৰৰ বুকুত দুটাকৈ মৃতদেহ উদ্ধাৰ হৈছে আৰু এই মৃতদেহ উদ্ধাৰক লৈ বৰ্তমান চাঞ্চল্য অব্যাহত আছে। আৰু এই মৃতদেহ দুটা, এগৰাকী যুৱক, বিবাহিত যুৱক আৰু এগৰাকী যি কিশোৰীৰ বুলি সন্দেহ কৰা হৈছে। আৰু যিহেতু পুৱাই এই যি অঞ্চলত মৃতদেহ দুটা একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতে এক খোৱা-দোৱা মুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু দেখা গৈছে এতিয়া যি অঞ্চলটোৰ যিসকল বৃহৎ সংখ্যক ৰাইজ ইয়াত উপস্থিত হৈছে। আচলতে মৃতদেহ দুটা কাৰ, এই সংক্ৰান্তত আৰক্ষী বা প্ৰশাসনৰ তৰফৰ পৰা এতিয়াও কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। আৰু যিহেতু মৃতদেহ দুটা বৰ্তমানেও ব্ৰহ্মপুত্ৰৰ বুকুত আছে আৰু SDRFৰ যি দল, SDRFৰ দল ইয়াত উপস্থিত হৈছে, আৰক্ষী প্ৰশাসনৰ যি দল ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে মৃতদেহ দুটা বৰ্তমান উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে আৰু যি পাৰলৈ আনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আমি এই সংক্ৰান্তত যি একাংশ স্থানীয় যি লোক আছে, সেই লোকসকলৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। আচলতে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে মহানগৰীৰ গাড়ীগাঁৱৰ যি গাঁওবুঢ়া পাৰাৰ ব্ৰহ্মপুত্ৰ বুকুত এই মৃতদেহ দুটা উদ্ধাৰ হৈছে। কি ক'ব ইয়াক লৈ আপোনালোকে? গাঁওবুঢ়া পাৰাত আজি যি মৃতদেহ উদ্ধাৰ হৈছে, এই ঘটনাটো আজি নহয়, 4 দিন আগৰ পৰা এটা উত্তেজনা চলি আছে এই অঞ্চলত। আমাৰ গাড়ীগাঁও অঞ্চলৰে এগৰাকী পুৰুষ, বিবাহিত পুৰুষ আৰু এগৰাকী ফুলকুমলীয়া যুৱতী, যিগৰাকী ছোৱালী ক্লাছ 9ত পঢ়ে, 13-14 বছৰ বয়সৰ। এই ঘটনাটোলৈ সমগ্ৰ গাঁওবাসীয়ে আজি এটা গভীৰ দুখ প্ৰকাশ কৰিছে। এনেকুৱা ধৰণৰ ঘটনা এটাত নিশ্চিতভাৱে সমগ্ৰ ৰাইজে এই ঘটনাটো এটা গৰিহণা দিব। কথা হৈছে কি, আচল কথা, আমি ঠিক 4 দিন আগত ঠিক 2:30 বজাত ল'ৰা আৰু ছোৱালীজন ঘৰৰ পৰা ওলাই যোৱা এটা CCTVত আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি প্ৰশাসনৰ লগত যোগাযোগ কৰি আমি ৰাইজেও নিজাববীয়াকৈ বিভিন্ন ধৰণে প্ৰচেষ্টা চলাইছোঁ যাতে যুৱতীগৰাকী কিবাকৈ উদ্ধাৰ কৰিব পাৰে। কিন্তু শেষত যুৱতীগৰাকী উদ্ধাৰ নহ'ল। আজি ৰাতিপুৱাতে যুৱতীগৰাকীৰ মৃতদেহ আৰু লগতে বিবাহিত পুৰুষগৰাকীৰ মৃতদেহ বুলি সন্দেহ কৰা হৈছে, যিহেতু পানীৰ তলতে আছে, ওলাইছে। কিন্তু ৰাইজে প্ৰত্যক্ষ কৰাৰ মতে এইটো এটা আমিও প্ৰত্যক্ষ কৰিছোঁ, এই দুগৰাকী মানে যুৱতী আৰু পুৰুষজনৰে মৃতদেহ হয়। গতিকে এই ঘটনাটো লৈ আমি এটা ৰাইজে বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে হ'ব নালাগে। ইয়াৰ আৰু দ্বিতীয় পক্ষ বা তৃতীয় পক্ষ যিয়ে নহওক এটা শক্তি জড়িত হৈ থাকিব পাৰে বুলি আমি সন্দেহ কৰিছোঁ। গতিকে আৰক্ষীয়ে উচিত তদন্ত কৰিব লাগে, উচিত তদন্ত কৰি এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিব লাগে। ভৱিষ্যতে আমাৰ এই অঞ্চলতে হওক বা সমগ্ৰ অসমবাসীয়ে যাতে এনেকুৱা ধৰণৰ প্ৰত্যক্ষ কৰিবলগীয়া নহয়। গতিকে এই ক্ষেত্ৰত আমি ৰাইজে এটা প্ৰচেষ্টা লৈ আছোঁ। আৰক্ষীৰ লগত যোগাযোগ কৰি আৰক্ষীয়ে আমাক আশ্বাস দিছে যদিও, কিন্তু আৰক্ষীৰ পৰা আমি বিশেষ এতিয়াও সুবিধা পোৱা নাই, সুফল পোৱা নাই আমি। হয়, এটা কথা জানিব পৰা গৈছিল যে যিগৰাকী যুৱক, তেওঁ যি নিৰুদ্দেশ হৈছিল 4 দিন পূৰ্বে আমি জানিব পাৰিছিলোঁ, তেওঁ সেইগৰাকী ছাত্ৰীগৰাকী যি স্কুলৰ ভেন তেওঁ চলাইছিল। গতিকে এই সমগ্ৰ ঘটনাটোত আচলতে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল যে তেওঁ কিশোৰীগৰাকীক অপহৰণ কৰি নিছে। কি ক'ব ইয়াক লৈ? হয়, এইটো নিশ্চিতভাৱে সঁচা কথা। একেবাৰে কিশোৰী এগৰাকী, তেওঁ যোৱা স্কুলখনৰ ভেনখন চলাইছিলে এই মানুহজনে, আৰু তেওঁ ফুচুলাই মানে অলপ কিশোৰী যিহেতু তেখেতক হয়তো কিবা এটা মানে তেওঁলোক এটা সম্পৰ্ক গঢ়ি উঠিছিলে, ভাল সম্পৰ্ক।
শেষত ফুচলাই নিয়াটো সত্য কথা, কাৰণ ৰাতি 2:30 বজাত যুৱকগৰাকী প্ৰথম আহিছে, CCTV দেখিছোঁ, তাৰপিছত যুৱতীগৰাকীক লৈ গৈছে। নিশ্চিতভাৱে এইটো ফুচলাই নিব লাগিব। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত ল'লে, কিন্তু যুৱকজন যদি মৃত, তেতিয়াহ'লে ইয়াৰ পিছত আৰু কি শক্তি আছে, সেই তদন্তহে কৰিব লাগে। হয়, নিশ্চয়কৈ এটা অতি চাঞ্চল্যকৰ খবৰ আৰু অতি দুখজনক খবৰ যে এনেকৈ দুগৰাকীকৈ যি এগৰাকী যুৱক আৰু বিবাহিত যুৱক, এগৰাকী কিশোৰীৰ যি মৃতদেহ গাড়ীগাঁৱৰ যি লুইতপাৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হৈছে। আৰু দেখা গৈছে যে মোৰ ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকে দেখাইছে যে স্থানীয় যিসকল লোক ইয়াত সমবেত হৈছে আৰু আৰক্ষী প্ৰশাসনৰ লোক ইতিমধ্যে উপস্থিত হৈছে, আৰু তেওঁলোকে খবৰ লাভ কৰাৰ পাছতে SDRFৰ দলে তেওঁলোকৰ যি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। যিহেতু মৃতদেহ দুটা মাজত আছে, পুৰুষৰ মৃতদেহটো কিছু আঁতৰত আছে আৰু যুৱতীগৰাকীৰ মৃতদেহটো কিছু কাষত আছে, সেয়েহে তেওঁলোকে যি উদ্ধাৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। আৰু এই ঘটনাই আচলতে সমাজলৈ কি বাৰ্তা প্ৰেৰণ কৰিছে সেয়া নিশ্চয়কৈ অতি চিন্তনীয় কথা, আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহওক তাক লৈ স্থানীয় ৰাইজে তেওঁলোকে তেওঁলোকৰ আশা প্ৰকাশ কৰিছে। খুবেই অসহনীয় ঘটনা, আৰু এই ঘটনাই এতিয়া ব্যাপক আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে যিহেতু তদন্ত অব্যাহত ৰাখিছে, গতিকে আৰক্ষীৰ ভাষ্য আমাৰ হাতত আহি পৰিছে, আৰক্ষীৰ ভাষ্য শুনিছোঁ। এইটো লেডি মেজিষ্ট্ৰেট আহিছে ইনকুৱেষ্ট কৰিব, তাৰপিছত আমাৰ CID টিম আহি পালে, আৰু FSLও জাষ্ট 5 মিনিটছত আহি পাব। তাৰপিছত আমাৰ পষ্টমৰ্টেম, তাৰপিছত আমি ক'ব পাৰিম। এতিয়ালৈ আইডেণ্টিফাই হোৱা নাই, ইনকুৱেষ্টত আইডেণ্টিফাই হ'ব। লেডি মেজিষ্ট্ৰেটে যেতিয়া ইনকুৱেষ্ট প্ৰচিডিউৰ আৰম্ভ কৰিব তেতিয়া আইডেণ্টিফাই হ'ব। এইটো মেটাৰ অফ ইনভেষ্টিগেশ্যন, মই একো কমেণ্ট দিব নোৱাৰোঁ এইটোৰ ওপৰত। পিয়ৰলি মেটাৰ অফ ইনভেষ্টিগেশ্যন, প্ৰচিডিউৰখিনি প্ৰথমতে ফ'ল' কৰি ল'ব দিয়ক, তাৰপিছতে কিবা এটা হয়তো ক'ব পৰা যাব আফটাৰ প্ৰপাৰ ইনভেষ্টিগেশ্যন।